ফুড ডেলিভাৰী সময়ত পায় অথচ এইখন অসমত সময়ত এম্বুলেন্স পাবলৈ নাই। এনেকুৱা এটা বাক্য শুনাৰ পিছত, এনেকুৱা এটা মন্তব্য পোৱাৰ পিছত অসমৰ স্বাস্থ্য খণ্ডক লৈ আপুনি কি ক'ব কওক? আমি ডিকেবি ফেক্টত অসমৰ স্বাস্থ্য খণ্ডৰ ফপলা স্বৰূপ উদঙাই এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ আৰু সেই প্ৰতিবেদনৰ তলত প্ৰকাশ বৰ্মন নামৰ এজন যুৱকে এই মন্তব্যটো দিছিল। ভাবক সাধাৰণ জনতাৰ মনত এতিয়া কি চলি আছে। স্বাস্থ্যমন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় এই কথাবোৰ চিন্তা কৰক। আচলতে অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থা কি? কিয় এখন এম্বুলেন্স নাই? কিয় এখন ICU ভেন নাই? কিয় এখন ভেণ্টিলেটৰ থকা ভেন নাই জিলাসমূহত? জিলাসমূহৰ চৰকাৰী স্বাস্থ্য খণ্ডত এই পয়া লগা অৱস্থা কিয়? আৰু আজিৰ খবৰটো দিব খুজিছোঁ। আজি পুনৰ কেন্দ্ৰীয় ঔষধ মান নিৰূপণ সংস্থাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত চলি থকা 53বিধ জীৱনদায়িনী ঔষধক মানে 2 নম্বৰী বুলি ঘোষণা কৰিছে। 2 নম্বৰী বুলি ক'লোঁ দিয়কচোন, মানে নিম্নমানৰ ঔষধ। আৰু সেই নিম্নমানৰ ঔষধ এতিয়া সৰ্বত্ৰে চলি আছে। মানুহৰ জীৱনক লৈ হেতালি কৰি আছে বিভিন্ন ঔষধ কোম্পানীয়ে, অথচ ইয়াৰ বিৰুদ্ধে আমাৰ এই বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ দ্বাৰা গঠিত চৰকাৰখনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। পদক্ষেপ গ্ৰহণ কৰিবলৈ সাহস কৰা নাই। ইলেক্ট্ৰল বণ্ডৰ নামত কিমান ঔষধ কোম্পানীৰ পৰা কিমান টকা লৈছে এই কথাবোৰ বাৰু এতিয়া আলোচনা নকৰোঁ। আমাৰ কথাটো হ'ল কিয় মানুহৰ স্বাস্থ্যক লৈ, কিয় মানুহৰ শিক্ষাক লৈ, কিয় মানুহৰ মৌলিক বিষয়সমূহক লৈ এই ধৰণে নিকৃষ্ট খেলা কৰা হৈছে? কিয় লাখ লাখ সাধাৰণ জনতাক নিম্নতম সুবিধাখিনি দিয়া নাই? কিয় সাধাৰণ জনতাক বঞ্চিত কৰা হৈছে উচ্চমানৰ চিকিৎসাৰ পৰা, উচ্চমানৰ শিক্ষাৰ পৰা? কিয় এই যে নিম্নমানৰ ঔষধ বুলি প্ৰতিপন্ন হ'ল, এই যে নিৰ্দিষ্ট সংস্থাটোই অনুতীৰ্ণ বুলি ঘোষণা কৰিলে, এই ঔষধটো সাধাৰণ জনতাই সেৱন কৰি আছে, সাধাৰণ জনতাই গ্ৰহণ কৰি আছে। গতিকে সাধাৰণ জনতাই এই ঔষধ সেৱন কৰাৰ ফলত অন্য বিভিন্ন সমস্যাৰ সন্মুখীন নহ'বনে? নোহোৱাকৈ থাকিবনে? বিশেষকৈ বিভিন্ন ভিটামিন চি, ভিটামিন ডি, ভিটামিন D3 টেবলেট, চেলকল, এণ্টাচিড পাণ্ডি, ভিটামিন B কমপ্লেক্স আদি অনেক প্ৰায় 53বিধ ঔষধ নিম্নমানৰ বুলি প্ৰমাণ হ'ল। আৰু নিম্নমানৰ ঔষধখিনি অনায়াসে চাৰিওফালে বিভিন্ন ঔষধ কোম্পানীয়ে বিতৰণ কৰি আছে আৰু গ্ৰাহকে ক্ৰয় কৰি আছে। সাধাৰণ জনতাই মৰি থকা, সাধাৰণ জনতাই নিম্নমানৰ ঔষধ খোৱা, নিম্নমানৰ খাদ্য খোৱা, খাদ্যটো ভেজালে, চাৰিওফালে খাদ্যত ভেজাল, তাৰপিছতো কাৰো মাতবোল নাই। ভেজালীকৰণৰ বিৰুদ্ধেতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে। মাজে মাজে আপোনালোকে গম পায় নহয়, মাছৰ বজাৰৰ পৰা মাছবোৰ উঠাই নিয়ে, ফৰ্মেলিনযুক্ত মাছ, বিভিন্ন ধৰণৰ ভেজালকৰণ মাছ, আৰু তাৰপিছত কি ৰিপৰ্ট আহে, কি আহে একো গম নাপায়। সেই একেখিনি মাছেই বজাৰত বিক্ৰী হৈ থাকে। মানে কি? এনেকৈ সৰ্বত্ৰে ভেজাল চলি আছে, সৰ্বত্ৰে ভেজালৰ ব্যৱসায়টো ৰমৰমীয়াকৈ চলাই গৈছে আৰু তাৰ পৰা হয়তো কমিশ্যন লৈ এওঁলোকে মনে মনে আছে। নহ'লেনো ইয়াৰ বিৰুদ্ধে ব্যৱস্থা নলয়নে? দেশৰ লাখ লাখ জনতাৰ জনজীৱনক লৈ এওঁলোকে হেতালি কৰি আছে আৰু সাধাৰণ জনতাক ব্যস্ত ৰাখিছে আপোনাৰ হিতাধিকাৰীৰ আঁচনিক লৈ। হিতাধিকাৰী আঁচনিৰ নামত দিনৰ দিনটো দৌৰি থাকে, বেংকত দৌৰি থাকে, পঞ্চায়ত অফিচত দৌৰি থাকে আৰু এওঁলোকে আচল ৰাজভোগটো খাই আছে। মন কৰক দেই, কথাটো মন কৰক, তেওঁলোকে কোনোদিন ভেজাল বস্তু নাখায়, 2 নম্বৰী বস্তু নাখায়, নিম্নমানৰ বস্তু নাখায়। দামীতকৈ দামীটো বাছি বাছি তেওঁলোকে খায়, কাৰণ তেওঁলোকৰ টকাৰ অভাৱ নাই। অভাৱ কাৰ? আপোনাৰ মোৰ দৰে লাখ লাখ নিম্ন মধ্যবিত্তৰ। অভাৱ কাৰ? দাৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোটি কোটি হিতাধিকাৰীৰ। আৰু তেওঁলোকক ৰাজনীতি কৰে। স্বাস্থ্য খণ্ডৰ এই অৱস্থা, মই ক'লোঁ নহয়, এই প্ৰকাশ বৰ্মনে দিয়া এই কমেণ্টৰ কথাটো চিন্তা কৰে। এনেকুৱা অজস্ৰ কমেণ্ট আহিছে আমাৰ প্ৰতিবেদনত। সাধাৰণ জনতাই কেনেকৈ চিকিৎসাৰ নামত জীয়াতু ভুগি আছে অন্ততঃ অনুভৱ কৰিবলৈ চেষ্টা কৰক। গতিকে প্ৰিয় দৰ্শক, সাধাৰণ জনতাই নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব, নিজকে আত্মনিৰ্ভৰশীল কৰিব লাগিব, নিজে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। এই ধৰণৰ হাত পাতি খুজি লৈ ভিক্ষা খোজা বস্তু নহয়, অধিকাৰ কাঢ়ি আনিব লাগিব। আৰু অধিকাৰৰ সম্পৰ্কে যিসকল সচেতন নহয় তেওঁলোকক লৈয়ে এই ধুৰন্ধৰসকলে ৰাজনীতি কৰে।